চিপাঝাৰত বিজেপিৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৰাজ্যত এতিয়া নিৰ্বাচনৰ গৰম বতাহ বলিছে আগন্তুক 9 এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া 49 নম্বৰ চিপাঝাৰ বিধানসভা সমষ্টিটো বিজেপি দলে চলাইছে জোৰদাৰ প্ৰচাৰ আজি সমষ্টিটোৰ অন্তৰ্গত হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ প্ৰতিটো ৱাৰ্ডত ডক্টৰ প্ৰমানন্দ ৰাজবংশীৰ হৈ প্ৰচাৰ চলাই বিধায়কগৰাকীৰ পত্নী তথা চলচ্চিত্ৰ পৰিচালক স্বপ্নালী বৰগোহাঁয়ে ৰাইজৰ সহায়ত উৎফুল্লিত বিধায়কৰ পত্নীগৰাকীয়ে এইবাৰো চিপাঝাৰ সমষ্টিত পদুম ফুলিব বুলি দৃঢ়তাৰে কয় হাজৰিকাপাৰাৰ পৰা মানসজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ আজি আমি হাজৰিকাপাৰা গাঁও পঞ্চায়তত আহিছোঁ ইয়াৰ সঁহাৰি খুবেই ভাল আইমাতৃসকলে সম্পূৰ্ণ সঁহাৰি আহিছে তেওঁলোকৰ উৎসাহ উদ্দীপনা দেখি সঁচাই আনন্দিত হৈছোঁ আৰু 9 তাৰিখে তেওঁলোকে আছিলে সকলোৱে পদুমৰ ছবিত ভোট দিবৰ কাৰণে সকলো সাজু হৈ আছে এবাৰ নিশ্চয় মানে সকলোৱে সহযোগত চিপাঝাৰত পদুম ফুলিবই যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996